বৰনদীত ধৰ্মপুৰ জিলা পৰিষদৰ কংগ্ৰেছৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি উদ্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছ সভাপতি ৰাতুল পাটোৱাৰীয়ে 40 নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰনদীত 5 নং ধৰ্মপুৰ জিলা পৰিষদৰ কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ বুধবাৰে মুকলি কৰে নলবাৰী জিলা কংগ্ৰেছ সভাপতি ৰাতুল পাটোৱাৰীয়ে নিৰ্বাচনী মুখ্য কাৰ্যালয়টো উদ্বোধন কৰি পাটোৱাৰীয়ে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ধৰ্মপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকাই বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে প্ৰাক্তন বিধায়ক অশোক শৰ্মা মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী অসম প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈ 5 নং ধৰ্মপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকা জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰিজিত আলী অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নলবাৰী জিলা সমিতিৰ মৃন্ময় ভৰদ্বাজ সম্পাদক ৰফিউল হুছেইন পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ সম্পাদক মুনীন্দ্ৰ কুমাৰ শৰ্মা বৰনদী মণ্ডল কংগ্ৰেছৰ সভাপতি ভাস্কৰ তালুকদাৰ মণ্ডল কংগ্ৰেছ মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ বুথ সভাপতিৰ উপৰিও কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰিংকুমণি দাস ডেকা ডাঙৰীয়ানীৰ আজি যিটো মুখ্য কাৰ্যালয় তেখেতৰ বাসগৃহৰ ওচৰতে বৰনদী হাটখলাত আমি মুখ্য কাৰ্যালয়টো আজি আমি উদ্বোধন কৰিলোঁ আৰু এই উদ্বোধনী কাৰ্যসূচীত যি ধৰণে ৰাইজৰ সহায় সহযোগ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ উঠা দেখা গ'ল ইয়াৰ পৰা প্ৰতীয়মান হয় যে এই নিৰ্বাচনটোত এই জিলা পৰিষদখনত এইবাৰ বিজেপিৰ পৰাজয়টো নিশ্চিত যোৱাকালি পৰহি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কোৱা শুনিছোঁ যে টিহু সমষ্টিত এখনো জিলা পৰিষদত কংগ্ৰেছক জিকিবলৈ নিদিয়ে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এতিয়া দুখনত আমি ফাইনেলি জিকিছোঁ আৰু দুখনত যুদ্ধ কৰি আছোঁ গতিকে ৰিজাল্টৰ সময়ত দেখা যাব কেৱল এটা কথা এই কামটো যাতে আয়ুক্ত অফিচৰ জৰিয়তে আমাক কাউণ্টিঙৰ সময়ত বাহিৰ কৰি দি জিকোৱা ব্যৱস্থা নকৰে মন্ত্ৰী পাটোৱাৰীলৈ এইটো আহ্বান জনাইছোঁ মুখামুখি আমি ভোটৰ যুদ্ধ কৰোঁ ভোট গণনাৰ সময়ত কোনো যাতে বিশেষ দলৰ প্ৰাৰ্থীক মানে চৰকাৰী পক্ষই অফিচিয়েলছবিলাকে সহায় নকৰে তাৰ প্ৰত্যাহ্বান জনাইছোঁ আৰু তাৰ পিছত ভোট গণনাৰ অন্তত যদি আমি জিকিব নোৱাৰোঁ এখনো তেনেহ'লে মই স্বীকাৰ কৰি ল'ম জিলা সভাপতি হিচাপে আৰু টিহু সমষ্টিৰ নেতৃত্ব লৈ থকা নেতা হিচাপে যে ক্ষমা কৰিব আমাৰ ভুল হৈছিল কিন্তু যদি গণনাৰ সময়ত গণ্ডগোল হয় বা ভুল কৰে সেই প্ৰতিবাদটো আমি সময়ত জনাম গতিকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে কেৱল বিজেপিৰ কোনো সাংগঠনিক ভেটিৰে এই নিৰ্বাচন খেলা নাই বিজেপি নিৰ্বাচন খেলিছে অৰুণোদয় বিজেপি নিৰ্বাচন খেলিছে জিঅ' টেগৰ ঘৰ বিজেপিয়ে নিৰ্বাচন খেলে বিভিন্ন সময়ত হিন্দু মুছলিমৰ কথা কয় আমি নিৰ্বাচন খেলিছোঁ বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আকাশলংঘী মূল্য বৃদ্ধি একো বস্তু কিনিব নোৱাৰি আজি গাড়ী এখন কিনিলে ই ৰিক্সা এখন কিনিলে আজি 15 বছৰৰ টেক্স দিব লাগে ই ৰিক্সাখন 15 বছৰ বাচি থাকিব নে ভালে থাকিব নে এইটো বিচাৰ নকৰে 15 বছৰৰ টেক্সটো আগতে লৈ লোৱা এই যিটো প্ৰক্ৰিয়া কেতিয়াও ঘটা নাছিল টোল গেট উঠাই দিব এতিয়া হাইৱেত গাড়ী উঠাৰ লগে লগে জিপিএছ লাগি থাকিব একাউণ্টৰ পৰা টকা কাটি যাব মেডিচিনৰ আপুনি মূল্য বৃদ্ধিয়ে মানুহক কঙা কৰিছে এটা মেডিচিন আজি 90 টকাত কিনিব এসপ্তাহ পিছত 100 টকাত কিনিব এই যিটো যি ধৰণে 100% যিটো মূল্য বৃদ্ধি এইটোই মানে মানুহক একদম মাধমাৰ সজাইছে আৰু ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এতিয়া সমষ্টিবাসীৰ কথা নুশুনে মনৰ কথা নুশুনে এতিয়া নিৰ্বাচন আহিছে তেখেতে কেইখনমান মিটিং কৰিব বাকী সময়ত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক জানো সমষ্টিবাসী ৰাইজে লগ পায় এজন বা দুজন সমষ্টিৰ নেতাৰ নাম কয় যে অমুকক লগ কৰা তমুকক লগ কৰা এই যিটো মানে তেওঁৰ নেতৃত্বৰ ভুল বা ভোট দিয়াৰ পিছত ৰাইজক লগ নিদিয়া এটা প্ৰচেষ্টা এই প্ৰত্যুত্তৰটোৱে নিৰ্বাচনত দিয়াৰ হ'ব গতিকে ধৰ্মপুৰবাসী ৰাইজক মই এটা আহ্বান জনাম যিজন বিধায়কক আপোনালোকে ভোট দি জয়যুক্ত কৰালে সেই বিধায়কজনক মনৰ কথা ক'বলৈ লগ নাপায় এইটো মানে সুবৰ্ণ সুযোগ যে আপোনালোকে তেওঁক মানে প্ৰতিশোধ ল'ব পাৰে সাইদুল ইছলামৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম